জয় শ্ৰীকৃষ্ণ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে GN A to Z। এবাৰ এজন কৃষ্ণ ভক্ত আৰু এজন ৰাম ভক্তৰ মাজত ধেমালিতেই তৰ্ক যুদ্ধ আৰম্ভ হ'ল। এজন ভগৱান কৃষ্ণৰ মন্দিৰৰ পূজাৰী আছিল আৰু আনজন শ্ৰী ৰামচন্দ্ৰৰ মন্দিৰৰ পূজাৰী আছিল। জয় জয়তে দুয়োজনে ধেমালিতেই তৰ্ক যুদ্ধ আৰম্ভ কৰিছিল যদিও ভগৱান শ্ৰীকৃষ্ণৰ সেৱক অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ ভক্তজনে কথাটো গুৰুত্ব সহকাৰে ল'লে। তেওঁ ভগৱানক প্ৰাণ ভৰি ভাল পাইছিল। খাওঁতে শুওঁতে বহোঁতে কেৱল তেওঁ ভগৱানৰ নাম জপ কৰি সময় অতিবাহিত কৰিছিল। ধেমালিতে ৰাম ভক্তজনে কৃষ্ণ ভক্তজনক ক'লে যে আমাৰ ভগৱান শ্ৰী ৰামচন্দ্ৰ বহুত ভাল। তেওঁ কোনোদিন তেৰা বেকা কোনো কাম কৰা নাছিল, কিন্তু তোমাৰ ভগৱান শ্ৰীকৃষ্ণ একেবাৰেই বেকা। তেওঁ সকলো কাম বেকা বেকিকৈ কৰে। মহাভাৰতৰ যুদ্ধত অৰ্জুনক যুদ্ধৰ নীতি জ্ঞান দিয়া তোমাৰ ভগৱানে আকৌ নিজেই জৰাসন্ধৰ ভয়ত যুদ্ধ এৰি পলায়ন কৰিছিল। বাকীবোৰতো বাদেই, তোমাৰ ভগৱান পোনকৈ থিয় হ'বই নাজানে। আমাৰ ভগৱান শ্ৰী ৰামচন্দ্ৰই আজিলৈকে একো এটা বস্তু চুৰ কৰি নাই পোৱা, কিন্তু তোমাৰ ভগৱানে ঘৰে ঘৰে গৈ মাখন চুৰ কৰাৰ উপৰিও গোপীৰ কাপোৰো চুৰ কৰিছিল। আমাৰ ভগৱান শ্ৰী ৰামচন্দ্ৰ সম্পূৰ্ণ পোন হৈ থিয় হয়, কিন্তু তোমাৰ ভগৱান শ্ৰীকৃষ্ণ সদায় এটা ভৰি বেকা কৰিহে থিয় হোৱাৰ উপৰিও কমৰ আৰু ডিঙিটোও বেকা কৰি থয়। তোমাৰ ভগৱানৰ সকলো কামেই তেৰা বেকা। ৰাম ভক্তজনৰ কথা শুনি শ্ৰীকৃষ্ণৰ ভক্তজনে মনত বৰ দুখ পালে আৰু তেওঁ বাহিৰে মন্দিৰলৈ গৈ ভগৱানৰ চৰণত সেৱা নিবেদন কৰিলে আৰু মনৰ ক্ষোভ উজাৰি ক'বলৈ ধৰিলে, হে প্ৰভু, আপোনাৰ কি প্ৰয়োজন আছিল এনেকুৱা বেকা কামবোৰ কৰিবলৈ? আপুনি প্ৰভু ৰামচন্দ্ৰৰ দৰে ভাল কামবোৰ কিয় নকৰিলে? আপোনাৰ কাৰণে আজি মই বহুত কথা শুনিব লগা হৈছে। আজিৰ পৰা মই আপোনাৰ লগত কোনোদিন নাথাকোঁ। মই শ্ৰী ৰামচন্দ্ৰৰ পূজা অৰ্চনা কৰি সেই ৰাম মন্দিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ময়ো আজিৰ পৰা চিধা সেই ভগৱান শ্ৰী ৰামচন্দ্ৰকহে পূজা অৰ্চনা কৰিম। ভগৱান শ্ৰীকৃষ্ণৰ ভক্তজনে মনত বহুত দুখ পালে, যদিও সেই ৰামৰ ভক্তজনে তেওঁক ধেমালিতহে কথাবোৰ কৈছিল। ভগৱান শ্ৰীকৃষ্ণৰ ভক্তজনে প্ৰত্যেক দিনে মন্দিৰলৈ গৈ তেওঁৰ আক্ষেপবোৰ ভগৱানৰ ওচৰত প্ৰকাশ কৰে, কিন্তু তেওঁ যাওঁ বুলিও সেই ৰাম মন্দিৰলৈ গুচি যাব পৰা নাছিল। এনেদৰে সময় পাৰ হোৱাৰ লগে লগে এদিন তেওঁ সঁচাকৈ টালি টোপোলা বান্ধি ভগৱান শ্ৰী ৰামচন্দ্ৰক পূজা কৰাৰ মনস্থ কৰি ৰাম মন্দিৰলৈ বুলি যাবলৈ ধৰিলে। কিছুদূৰ আগবঢ়াৰ পিছত ৰাস্তাৰ কাষত লক্ষ্য কৰিলে যে এটি সৰু ল'ৰাই এটা কুঁৱাৰ পৰা কিবা এটা উদ্ধাৰ কৰিবৰ বাবে অপ্ৰাণ চেষ্টা কৰি আছে, কিন্তু তেওঁ সফল হ'ব পৰা নাই। ৰাস্তাত সেই ভক্তজনক দেখি তেওঁক সহায় কৰিবৰ বাবে সেই সৰু ল'ৰাটোৱে কাকুতি মিনতি কৰিবলৈ ধৰিলে। ল'ৰাজনৰ কথা পেলাব নোৱাৰি ভক্তজনে ল'ৰাজনক কি উদ্ধাৰ কৰি সহায় কৰি দিব লাগে বুলি সোধাত ল'ৰাজনে ক'লে যে তেওঁ কুঁৱাত এটা বাল্টিং পৰি গ'ল আৰু তেওঁ বহু চেষ্টা কৰিও সেই টিংটো উদ্ধাৰ কৰিব পৰা নাই। তেতিয়া ভক্তজনে ল'ৰাটোৰ কাম দেখি তেওঁক ইটিকিঙৰ সুৰত ক'লে যে তুমি টিংটো উদ্ধাৰ কৰিবলৈ ব্যৱহাৰ কৰা হাকুটিডাল বেকা নকৰাকৈ পোন হাকুটিডালেৰে জানো টিংটো উদ্ধাৰ কৰিব পাৰিবা? যদি তুমি হাকুটিডাল বেকা কৰি নোলোৱা, তেতিয়া তুমি গোটেই দিন লাগি থাকিলেও কুঁৱাৰ পৰা সেই টিংটো উদ্ধাৰ কৰিব নোৱাৰিবা। ভক্তজনৰ কথা শুনি তেতিয়া সেই বালকৰূপী ভগৱান শ্ৰীকৃষ্ণই ভক্তজনক বুজাই দিলে যে যিদৰে কুঁৱাৰ পৰা বাল্টিংটো উদ্ধাৰ কৰিবৰ বাবে হাকুটিডাল বেকা কৰাৰ একান্ত প্ৰয়োজন, ঠিক সেইদৰে সংসাৰৰূপী এই কুঁৱাৰ পৰা বাল্টিৰূপী ভক্তসকলক উদ্ধাৰ কৰিবৰ বাবে মই বহু সময়ত বেকা বেকিকৈ কাম কৰিব লগা হয়। এই সংসাৰ কেতিয়াও চিধাকৈ পৰিচালিত নহয়। তুলসী দাসেও এই সংসাৰখনক কুঁৱাৰ লগত তুলনা কৰি থৈ গৈছে। ভগৱানে আমাক এই ভৱসাগৰৰ পৰা পাৰ কৰিবৰ বাবে
আমাক নানা বিপদ বিঘিনিৰ পৰা উদ্ধাৰ কৰিবৰ বাবে সময়ে সময়ে নানা লীলা ৰচনা কৰি আহিছে। আমি কেৱল ভগৱানৰ চৰণত নিজক সমৰ্পণ কৰি সম্পূৰ্ণ বিশ্বাসেৰে কায় বাক্য মন অৰ্পণ কৰি পূজা অৰ্চনা কৰিলেই আমি সকলো বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰিম। ভগৱান শ্ৰীকৃষ্ণ আৰু ভগৱান ৰামচন্দ্ৰ বিষ্ণুৰ সম্পূৰ্ণ অৱতাৰ। আমি এই কাহিনীটোৰ মাধ্যমেৰে আপোনালোকৰ আগত এইটো অৱগত কৰিব খোজা নাই যে আমি কেৱল ভগৱান শ্ৰীকৃষ্ণকহে পূজা অৰ্চনা কৰিব লাগে। আমি কোনজন ভগৱানক পূজা অৰ্চনা কৰিম সেয়া আমাৰ সম্পূৰ্ণ ব্যক্তিগত কথা। আপুনি যোনজন ভগৱানকেই বিশ্বাস নকৰক কিয়, সেইজন ভগৱানকেই আপুনি সকলো সমৰ্পণ কৰি পূজা অৰ্চনা কৰাৰ চেষ্টা কৰক। এনেদৰে প্ৰাৰ্থনা পূজা অৰ্চনা কৰিলে আপুনি মনে বিচৰা সকলোবোৰ বস্তু পাবলৈ সমৰ্থ হ'ব। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপুনি বহুত উপকৃত হ'ব পাৰিলে। আপোনাৰ যদি ভিডিঅ'টোৰ কথাখিনি শুনি ভাল লাগিল তেন্তে এটা লাইক কৰি আৰু এজনে শুনিব পৰাকৈ কথাখিনি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। অনাগত ভৱিষ্যতত আমাৰ চেনেলৰ পৰা এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ল'ব বুলি আপোনাক বিনম্ৰ অনুৰোধ জনালোঁ। আপোনালোক সকলোকে ভাল কাম ভাল চিন্তা কৰিব পৰাকৈ ভগৱানে সুমতি প্ৰদান কৰাৰ প্ৰাৰ্থনা জনাই আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।